নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শহীদ নগৰী ঢেকিয়াজুলিত। আৰু শহীদ নগৰী ঢেকিয়াজুলিত আজি নগৰৰ মাজমজিয়াত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এখন চাৰিচকীয়া বাহনৰ লগত সামগ্ৰী কঢ়িয়াই অনা বাহনৰ লগত এখন ই ৰিক্সাৰ দুৰ্ঘটনা সংঘটিত হৈছে। ফলত ই ৰিক্সা চালকগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই এই দুৰ্ঘটনা সংঘটিত হৈছে ঢেকিয়াজুলি নগৰৰ মাজমজিয়াত। আৰু ঢেকিয়াজুলি নগৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হৈছে। এখন সামগ্ৰী কঢ়িয়াই অনা চাৰিচকীয়া বাহনৰ লগত ই ৰিক্সা এখনৰ দুৰ্ঘটনা সংঘটিত হৈছে। আৰু ইতিমধ্যে ই ৰিক্সাৰ চালকগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি আমি জানিব পাৰিছোঁ। আৰু এয়া হৈছে ঢেকিয়াজুলি নগৰৰ মাজমজিয়াৰ দৃশ্য। একাংশ বাহনৰ তীব্ৰ গতিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হ'ব পাৰে বুলি স্থানীয় ৰাইজে আজি মত প্ৰকাশ কৰিছে। আৰু ইয়াতে যান বাহন আৰক্ষীৰ লোকসকলে ইতিমধ্যে তেখেতলোকৰ কৰ্তব্য অব্যাহত ৰাখিছে, বাহনখন উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। আৰু ইয়াতে আছে যান বাহন আৰক্ষী। আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আজি খন্তেক সময় পূৰ্বে ইয়াত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে, কি ক'ব? পথ দুৰ্ঘটনা এতিয়া কি ক'ব, টমটমৰ গাফিলতিৰ কাৰণে টমটমে ছাইড কৰি দিলে পটকতে, তাৰ কাৰণে মানে এক্সিডেণ্ট গাড়ীখন এক্সিডেণ্ট হ'বলৈ হেৰি হ'ল। আচলতে টমটমৰ যান জঁটটো বেছি হৈছে নেকি? টমটম বহুত বেছি হৈছে, বহুত বেছি, যিটো মানে ভাবিব নোৱাৰা হৈছে ঢেকিয়াজুলি টাউনটো। ঢেকিয়াজুলি টাউনত টমটমৰ যিমান হেৰি হৈছে মানে কণ্ট্ৰলৰ বাহিৰ হৈ গৈছে এনেকুৱা। হয়, ইতিমধ্যে শুনিলে ই ৰিক্সাৰ কিছু ভুলৰ কাৰণে আজি এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি আজি সকলোৱে কৈছে। আৰু ইয়াত যিহেতু যান জঁটৰ সৃষ্টি কৰে একাংশ ই ৰিক্সাৰ লগতে একাংশ বাহনেও তীব্ৰ গতিৰে চলাচল কৰি যান জঁটৰ সৃষ্টি কৰে, তাৰ পৰিণতিত এই ঘটনা সংঘটিত হৈছে। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকিয়াজুলি নগৰৰ মাজমজিয়াৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য। আৰু 15 নং ৰাষ্ট্ৰীয় ঘাইপথত আজি এনেদৰেই সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। কি ক'ব, আজি এক পথ দুৰ্ঘটনা সংঘটিত হৈছে নগৰৰ মাজমজিয়াত, আপুনি চাইছে নেকি? আমি মাত্ৰ আহি পাইছোঁ। আহি চাইছে নেকি? ইতিমধ্যে শুনিলে এনেদৰেই দুৰ্ঘটনা সংঘটিত হৈছে নগৰৰ মাজমজিয়াত। আৰু এই ক্ষেত্ৰত নিয়ন্ত্ৰিত হ'ব লাগিব বাহন চালকসকল, কিয়নো নহ'লে এনেধৰণৰ দুৰ্ঘটনা সঘনাই সংঘটিত হ'ব। আৰু তাৰ কাৰণে বাহনৰ চালকসকল নিয়ন্ত্ৰিত হ'ব লাগিব, কিছু নিয়ন্ত্ৰণত বাহন চলাচল কৰাব লাগিব, তাৰে আহ্বান জনাইছে সকলোৱে। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকিয়াজুলি নগৰৰ মাজমজিয়াৰ দৃশ্য। আৰু যিহেতু এতিয়া বিদ্যালয়ত যোৱাৰ সময়, স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ গৈ থকা সময়তে এনেকুৱা দুৰ্ঘটনা সংঘটিত হৈছে। যদিও কথমপি আজি বহু লোকৰ প্ৰাণ ৰক্ষা পৰিল। আৰু আগন্তুক দিনত এনেধৰণৰ দুৰ্ঘটনা পুনৰ সংঘটিত নহওক, সেইকাৰণে চালকসকল নিয়ন্ত্ৰিত হওক, তাৰে আহ্বান জনাইছোঁ আমি অসম সংবাদ 24 ঘণ্টায়ো। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ ঢেকিয়াজুলি নগৰৰ মাজমজিয়াৰ পৰা। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শহীদ নগৰী ঢেকিয়াজুলিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই সকলোলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ।